Hi viewers, welcome to my channel Easy for You. So as promised, I'm back again with another video on narration, and here in this video I'll be discussing about two important rules for narrations, and this video is also gonna be very important for those students who are for those students who are going to appear in the SS final exam. Okay, so without wasting any time, let's get started the video. So মই এটা অলৰেডি দুটা এক্সাম্পলছ লিখি থৈ দিছোঁ আৰু প্ৰথমতে মই এক্সাম্পলছ দুটা সলভ কৰিম, নেৰেশ্যন দুটা সলভ কৰিম, তাৰপিছত ক'ত কি ৰুলছ এপ্লাই হৈছে সেইটো মই তোমালোকক বুজাই দিব ট্ৰাই কৰিম। আই উইল ট্ৰাই মাই লেভেল বেষ্ট টু মেক ইউ আণ্ডাৰষ্টেণ্ড। অ'কে, চ' প্ৰথম নেৰেশ্যনটোত কি কোৱা হৈছে, বিবেক ছেড টু টিংকু হু ইজ দিছ বয়। বিবেকে কাক কৈছিল? টিংকুক কৈছিল। কি কৈছিল? হু ইজ দিছ বয়, এই ল'ৰাজন কোন হয়। তাৰপিছত আকৌ এটা প্ৰশ্ন কৰিছিলে, হোৱাই আৰ ইউ বিটিং হিম, তুমি তাক কিয় মাৰি আছা, প্লিজ লিভ হিম, অনুগ্ৰহ কৰি তাক যাব দিয়া। অ'কে, চ' এতিয়া ইয়াতে ৰিপৰ্টেড স্পীচটো তিনিটা। We have got 3 sentences in the reported speech. Okay, এতিয়া তিনিটা সেন্টেন্সৰ দুটা, প্ৰথম দুটা কনজিকিউটিভ হয় নে নহয়, এটাৰ পিছত এটা আহিছে। সো এইটো ইন্টাৰোগেটিভ সেন্টেন্স, এইটো ইন্টাৰোগেটিভ সেন্টেন্স, আৰু এইটো কি হ'ল, এইটো এটাৰ পিছত এটা আহিছে। ওকে, তাৰপিছত এইটো ইম্পাৰেটিভ সেন্টেন্স। এতিয়া কথাটো হ'ল, যেতিয়া দুটা একে ধৰণৰ সেন্টেন্স কনজিকিউটিভ হয় বা এটাৰ পিছত এটা আহে, ওকে, তেতিয়া আমি কেনে ধৰণেৰে বা কেনেকৈ নেৰেশ্যনটো চেঞ্জ কৰিব লাগে এইটো চাম আমি। So মই সলভ কৰি লওঁ প্ৰথমতে, তাৰপিছত কৈ আছোঁ তোমালোকক। So ইয়াতে যেহেতু ইন্টাৰোগেটিভ সেন্টেন্স আছে এইবিলাক, so আমি সেট টু ঠাইত জেনাৰেলি আমি আস্ক দিওঁ, ময়ো ইয়াতে আস্ক দিম, কিন্তু ইয়াতে যদি ওয়ান্টেড টু নো দিয়া হয় তেতিয়াহ'লে বেছি এপ্ৰপ্ৰিয়েট হ'ব, কিন্তু মই আস্ক দিম যাতে তোমালোকৰ বুজিব অলপ সুবিধা হয়। ওকে, so ইয়াতে বিবেক asked টিংকু, যেহেতু এইটো WH question word আছে, সেইটো তেনেকৈ লিখিব লাগিব as it is, who this boy to that boy, who that boy was and এইটো WH question word আছে, আমি এনেকৈ ৰাখিম। why ইউ বুলি কাক কোৱা হৈছে, মোক কোৱা হৈছে, সৰি ইউ বুলি কাক কোৱা হৈছে, টিংকুক কোৱা হৈছে। ওকে, সো why he দিম ইয়াতে আমি, he মানে কোন, টিংকু। ইয়াতে কনফিউজ নহবৰ কাৰণে আমি দি দিলো যাতে এক্সামিনাৰৰ কনফিউজ নহয়। ওকে, সো ইয়াতে হি বুলি টিংকু বুলি দি দিলো। তাৰপিছত why he was beating him, to হিমে থাকিব। এতিয়া হিম বুলি কাক কৈছো, আমি ল'ৰাটোক কৈছো। ওকে, সেইকাৰণে ইয়াতে বয় বুলি দিলো। তাৰপিছত and কি কৰিছিলে, প্লিজ লিভ হিম। প্লিজ ওয়ার্ডটোৰে কি বুজা হয়, অনুগ্ৰহ কৰা হয় নে নহয়, ৰিকুৱেষ্ট কৰা হয় নে নহয়। সো বিবেকে কাক ৰিকুৱেষ্ট কৰিছিলে, টিংকুক কৰিছিলে, কিয়, লিভ হিম, ল'ৰাটোক এৰি দিবৰ। হিম মানে ল'ৰাটোকে, ল'ৰাটোক এৰি দিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে। সো আমি ইয়াতে কি লিখিম, এণ্ড ৰিকুৱেষ্টেড, প্লিজৰ ঠাইত আমি কি কৰিম, ৰিকুৱেষ্টেড। ওকে, ৰিকুৱেষ্টেড হিম। এতিয়া হিম বুলি কাক কোৱা হ'ল, কাক ৰিকুৱেষ্ট কৰা হৈছিলে, টিংকুক। সো ইয়াতে আকৌ আমি ব্ৰেকেটত টিংকু দিলো। টিংকু ৰিকুৱেষ্টেড হিম, কি কৰিবলৈ ৰিকুৱেষ্ট কৰা হৈছিলে, টু লিভ হিম, হিম মানে কাক কোৱা হৈছে, ল'ৰাটো। ওকে, কাক বুজা হৈছে, ল'ৰাটো। সো এতিয়া ইয়াতে মই এইটো ব্লেংক ৰাখিছো, এইটো মই ইন্টেনশনালি ব্লেংক ৰাখিছো যাতে মই তোমালোকক বুজাব পাৰো ভালদৰে। ওকে, সো এতিয়া ৰিপৰ্টিং ভাগৰ সলনি আমি কি লিখিলো, ইয়াতে ইনডাইৰেক্ট নেৰেশ্যনত আস্কড লিখিছো নে নাই। এতিয়া ইয়াতে দুটা কনজিকিউটিভ মানে এটাৰ পিছত এটা কি ইন্টাৰোগেটিভ সেন্টেন্স আহিছে। ওকে, কিন্তু তথাপি আমি ইয়াতে এটাহে asked বা ৰিপৰ্টিং ভাৰ্বৰ সলনি যিটো ভাৰ্ব ইউজ কৰিছো সেই ভাৰ্ব এটাই লিখিছো, ইয়াতে কিন্তু লিখা নাই। তোমালোকে ভাবি আছা ইয়াতে লিখিব লাগিব, ওকে, কিয় লিখা নাই, কিন্তু এইটো আমি লিখিব নালাগে, আৰু এইটো হ'ল ৰুল। ওকে, যে যেতিয়া দুটা একে ধৰণৰ সেন্টেন্স ৰিপৰ্টেড স্পীচত থাকিব আৰু সেই সেন্টেন্স দুটা কি কনজিকিউটিভ হ'ব, এটাৰ পিছতে আনটো আহিব, তেতিয়া আমি ৰিপৰ্টিং ভাৰ্বৰ সলনি যিটো ভাৰ্ব আমি ইউজ কৰো, আমি ইয়াতে asked ভাৰ্বটো ইউজ কৰিছো। এই ভাৰ্ব ৰিপৰ্টিং ভাৰ্বৰ সলনি যিটো আমি ভাৰ্ব ইউজ কৰো সেইটো দুবাৰ আমি ইউজ কৰিব নালাগে, এবাৰতে হৈ যায়। সেইকাৰণে মই ইয়াতে এইটো
ব্ল্যাঙ্ক ৰাখি লিখি দি কাটি দিছো এটো তোমালোকে লিখিব নালাগে আৰু ৰিপোৰ্টিং ভাৰ্বৰ হলনি মই যেটো ভাৰ্ব ইয়াতে লিখিছো asked ওকে সো এই ভাৰ্বটোৰ হলনি যদি আমি wanted to know দিও তেতিয়া হলে আৰু বেছি appropriate হ'ব কিন্তু তোমালোকক বুজাবৰ কাৰণে মই আসলতে asked ভাৰ্বটো দিছো ওকে সো যেহেতু বিবেকে জানিব বিচাৰিছিলে বিবেক wanted to know দিলে বেছি বেটাৰ হ'ল ওকে সো সেই কাৰণে তোমালোকে যেতিয়া এক্সামত যদি এনেকুৱা ধৰণৰ আহে তেতিয়া হলে তোমালোকে wanted to know দিব ওকে সো এটো বেছি ভাল হ'ব মোৰ এপ্ৰোপ্ৰিয়েট হ'ব সো মই asked এই কাৰণে দিছো যাতে এটা ওয়ার্ড দেখা পাই থাকা তোমালোকে দুটা তিনটা ওয়ার্ড হলে হয়তো তোমালোকে কনফিউজ হ'ব পাৰে সেই কাৰণে দিছো সো এটো হল রুল যেতিয়া ৰিপৰ্টেড স্পিচত কি হল দুটা একে ধৰণৰ সেন্টেন্স কনসিকিউটিভ হয় তাৰ পিছত এটা আহে তেতিয়া আমি ৰিপৰ্টিং ভাৰ্বৰ হলনি জি ভাৰ্ব ইউজ কৰো হেতু আমি এবাৰে ইউজ কৰিব লাগে দুবাৰ ইউজ কৰিব নালাগে তাৰ পিছত নেক্সট এক্সাম্পলটো হল my father said to me মোৰ দুটাকে মোক কৈছে why don't you take your medicines in time take it in time are you trying to kill yourself so মোৰ দুটাকে মোক কৈছিল তুমি কিয় মেডিসিনস বিলাক নলৱা take it in time সময়মতে লবা এইবিলাক মানে মেডিসিনস বিলাক আৰু তুমি নিজকে হেক কৰিব খুজি আছা নেকি ওকে চেষ্টা কৰি আছা নেকি সো এতিয়া ইয়াতে দুটা ইন্টাৰোগেটিভ সেন্টেন্স আছে দুটা সেম কাইন্ড অফ সেন্টেন্স আছে একে ধৰণৰ সেন্টেন্স আছে বাট এই সেন্টেন্স দুটা এটু আৰু এটু সেন্টেন্স কনসিকিউটিভ নহয় ওকে মানে এটাৰ পিছত এটা অহা নাই প্ৰথমতে ইন্টাৰোগেটিভ আহিছে তাৰ পিছত এইটো তোমাৰ এইখিনি লিখে টেক ইট ইন টাইম এইটো ইম্পাৰেটিভ সেন্টেন্স তাৰ পিছত আকৌ এটা ইন্টাৰোগেটিভ সেন্টেন্স আহিছে তাৰ মানে প্ৰথম আৰু শেষত ইন্টাৰোগেটিভ সেন্টেন্স আছে সেম কাইন্ড অফ সেন্টেন্স হয় বাট নট কনসিকিউটিভ হল এইটো ওকে একে ধৰণৰ সেন্টেন্স হয় কিন্তু এটাৰ পিছত এটা অহা নাই মাজতে বেলেগ এটা সেন্টেন্স বেলেগ ধৰণৰ সেন্টেন্স আহি গৈছে সো এনেকুৱা ধৰণৰ নাৰেশনস বিলাক আমি কেনেকৈ চেঞ্জ কৰিব লাগিব বল আমি চাও সো ইয়াতে যেটো ইন্টাৰোগেটিভ সেন্টেন্স হয় এটো সো মই সেট টু টাইপ asked দিলু my father asked me যেহেতু এটো ws question word আমি তেনেকে ৰাখিব লাগিব as it is why I didn't take my medicines in time so এখিনিলৈকে হল প্ৰথম যেটো ইন্টাৰোগেটিভ সেন্টেন্স আছে এখিনিলৈকে হল যে my father asked me why I didn't take my medicines in time okay তাৰ পিছত আকৌ কি কৈছে take it in time okay take it in time so এবিলা সময়মতে লোৱা so ফাদাৰে এডভাইসও দিব পাৰে ক'ব পাৰে so মই ইয়াতে জাস্ট কোৱা বুলি ক'লো যে ঔষধ বিলাক টাইমলি লবা বা খাবা so and told me to take it in time okay so full stop দিলো আমি তাৰপিছত এইখিনিলৈকে হৈ গল take it in time লৈকে হৈ গল তাৰপিছত আকৌ এটা সেন্টেন্স বাকি আছে এটো হল are you trying to kill yourself okay এটো কিহেৰে স্টার্ট হোৱা এটা ইন্টাৰোগেটিভ সেন্টেন্স অক্সিলাৰি ভাৰ্বেৰে স্টার্ট হোৱা কি এটা ইন্টাৰোগেটিভ সেন্টেন্স okay সো এটো আমি চেঞ্জ কৰিব লাগিব from direct to indirect narration okay সো এতিয়া আমি এটো কেনেকৈ চেঞ্জ কৰিব পাৰো সো my father ৰ ঠাইত আমি কি লিখিম he okay he asked me if I was trying to kill myself yourself to myself so he asked me if I was trying to kill myself so ইয়াতে এতিয়া মই আকৌ কি কৰিছো ইন্টেনশনালি দুটা জায়গা কি কৰিছো মই ব্ল্যাঙ্ক ৰাখিছো so ইয়াতে আমি কি কৰিব লাগিব again নাইবা also okay again নাইবা also ৰিপৰ্টিং ভাৰ্বটোৰ হলনি জি ভাৰ্ব ইউজ কৰো তাৰ আগত নাইবা পিছত আমি ইউজ কৰিব লাগিব সো যিকোনো এটা ঠাইত আমি ইউজ কৰিব লাগিব হয় ৰিপৰ্টিং ভাৰ্বৰ হলনি যেটো ভাৰ্ব আমি ইয়াতে asked ইউজ কৰিছো এটোৰ হয়তো আগত তোমালোকে ইউজ কৰিব লাগিব নহয়বা পিছত এটো ইমান মেটাৰ নকৰে তোমালোকে আগতে ইউজ কৰিব পাৰা পিছতো ইউজ কৰিব পাৰা কিন্তু দুটা জায়গাতে ইউজ নকৰিবা আৰু
এই দুটা again নাইবা also এটাহে word ইউজ কৰিবা হয় again কৰিবা নহলে also কৰিবা ওকে সো এইখিনি আছিলে আজিৰ ভিডিওটোত মই আশা কৰিছো তোমালোকে ভিডিওটো চাই অলপ বেনিফিটেড হ'বা সো very soon I'm coming with another video on narrations until then bye bye take care